ডিডি দাসলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নেৰী বৰুৱা। এইবাৰ মঞ্চত নেৰী বৰুৱা। তাৰ পাছতে সাজু হৈ থাকিব ছায়া স্নিগ্ধা দাস। নামটো ন আচ্ছা এয়া মঞ্চত নেৰী তেওঁ ক্লাছ কোন ক্লাছ নহ'ব নেকি চেষ্টা কৰিছোঁ তাতে হয়নে নহয় কি তাতে ভাল নহয় নেকি এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ নেৰী বৰুৱা। সাজু হৈ থাকিব ছায়া স্নিগ্ধা দাস। ইয়াতে দি দিলে হ'ব। সাউন্ডটো একেবাৰে বহাই দিয়া বহুৱা আছেনে আৰু এইটো গানটো বজাই দিব লাগিছিলে এইটো নোৱাৰিব নহয় এইটো লাগিব এইটো নহ'ব নাই নহ'ব এইটো অহা নাই ন আহিছেনে তাকেতো মাইকটো দিবা নেৰী বৰুৱালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ ছায়া স্নিগ্ধা দাস। এইবাৰ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ ছায়া স্নিগ্ধা দাস। ইতিমধ্যে আমাৰ চাৰিগৰাকী প্ৰতিযোগীয়ে তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰিলে। আমি খন্তেক বিৰতি লৈছোঁ। তাৰ পাছতে আমি পুনৰ প্ৰতিযোগিতাৰ মাজলৈ উভতি যাম। গতিকে আমাৰ বিচাৰকসকলো আছে তেখেতলোকেও অকণমান জিৰণি ল'ব আৰু আমাৰ চাহ বিৰতি বুলিয়ে ধৰি লৈছোঁ আৰু এতিয়া আৰু যদি পাছত কোনোবা প্ৰতিযোগী আহে তেতিয়া নৃত্য প্ৰদৰ্শন কৰিব পাৰিব। নৃত্য প্ৰতিযোগিতা ইমানতে সামৰণি মাৰিছোঁ। প্ৰত্যেক পাছতে আমি ফলাফল ঘোষণা কৰিম। সমূহ প্ৰতিযোগীকে আমি 4টা বজাত আমি বিয়লি 4 বজাৰ লগে লগে আমি এই প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিম। গতিকে সমূহ প্ৰতিযোগীক আমি আমাৰ ৰুদ্ৰবৰুৱা প্ৰেক্ষাগৃহত বিচাৰিম। গতিকে ইমানতে আমাৰ আজি নৃত্য প্ৰতিযোগিতা সামৰণি মাৰিছোঁ। ধন্যবাদ। ইয়াৰ ক'পৰা আহিছা তুমি ভণ্টি ৰুক্মিণীকা নামটো কৈ দিয়া ছায়া স্নিগ্ধা দাস। আৰু কেনেকুৱা লাগিলে আজি অনুষ্ঠান কৰি পেলাই ভাল লাগিলে গতিকে থেংক ইউ ছ' মাছ লগ পাই ভাল লাগিলে ন ঠিক আছে থেংক ইউ